কথাখিনি সজোৰে উপস্থাপন কৰিলে মোৰ এনেকুৱা সন্দেহ হ'ল এওঁলোক গোটেইখিনি বা এওঁলোকৰ গোটেইখিনি সমৰ্থক ছাৰ মানে ক'ৰ পৰা আহিছে জানিলে নে আপুনি গম পাইছেনে কথাটো ছাৰ মই কি কৈছোঁ মোৰ সন্দেহটো ছাৰ এখেত লোক বা এখেত লোকৰ সমৰ্থকসকল অৰিজিনেল অসমৰ নহয় ক'ৰ পৰা আহিছে মানে এইটো বৰ অবজেকশ্যনেবল কথা ক'লে আপুনি না দিছ ইজ অবজেকশ্যনেবল This is highly objectionable. ইমান ধুনীয়াকে গোটেই পৰিৱেশটো আছে আপুনি এই ধৰণৰ this is bad আমি কি অন্যায়ভাৱে কি ক'লো সংবিধানৰ কথা কৈছো মুখ্যমন্ত্ৰী মহোদয়ে মানি লৈছে আপুনি আকৌ তেনেকে কিয় মাৰিলে কি আপোনাৰ হেৰি আছে মোৰ কথাখিনি শুনি এনেকুৱাই লাগিলে ইমান বঢ়িয়াকে কোৱা হ'ল ইমান বঢ়িয়াকে কোৱা হ'ল যে যদি গোটেই আসাম লেণ্ড ৰেগুলেশ্যনক ইমান বঢ়িয়াকে কোৱা হ'ল মুখ্যমন্ত্ৰী ডাঙৰে ইমান বঢ়িয়াকে বুজাই দিলে অকল 5 কিলোমিটাৰ ছাৰ বৰদোৱা বৰপেটা কামাখ্যা ৰংঘৰ কাৰেংঘৰ এইকেইটা জেগাত তেওঁলোকে ইমান বিলাক কথা ক'লে মোৰ সন্দেহ হ'ল ছাৰ মোৰ সন্দেহ হ'ল এখেতলোক ছাৰ 1951 ফটো বেলেগ আছে ছাৰ এটলিষ্ট 1951 পিছত আহে এখেতলোক ভাই ডকুমেন্ট চেক कर लीजिए ना क्या बोलता है डॉक्यूमेंट चेक करो आज चैलेंज आज তেনেকুৱা কথা নহ'ব দেই আপোনালোকৰ বহুত মানুহৰ এনআৰচিত নাম নাই আমাৰ আছে 51ৰ এনআৰচিত আছে তাৰো আগৰ ডকুমেন্ট আছে তেনেকুৱাকে পেংলাই নকৰিব বেয়া কথা যেহেতু মুখ্যমন্ত্ৰী ডাঙৰে এটা চৰকাৰী এটা এমেণ্ডমেণ্ট আনিছে সেই চৰকাৰীটো আমাৰ দফাৰ লগত সংযোজিত হ'ব আৰু এতিয়া দফা নং 3 বিধায়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয় সাপেক্ষে দফা নং 3 বিধায়কখনৰ অংশ হ'ল 177(3) the district commissioner of the district may evict the unauthorized document কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যিখিনি আছে এইখিনি থাকিব পাৰিব গতিকে এই বস্তুটো ডিলিট কৰিব লাগে অৰ আদাৰৱাইজ যদি এই 3 জেনেৰেশ্যন এইবোৰৰ কথা আহে তেতিয়া পে কম্পেনচেশ্যন দি গভৰ্ণমেণ্ট শ্বেল পে কম্পেনচেশ্যন এডিকুৱেট কম্পেনচেশ্যন এইটো কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি ক'লে যে যিখিনি আছে এইখিনি উইথড্ৰ নকৰোঁ তেতিয়াহ'লে ইয়াতে আকৌ এটা প্ৰভিজন আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ of the district may evict the unauthorized occupants from the territory of the protected heritage area other than the persons belonging to so and so মই ইয়াতে ক'ব কৈছোঁ provided they are given adequate compensation as per existing norms এইটো খালি সোমাই ল'ব লাগে এতিয়া দফা নম্বৰ 3 সংশোধনী প্ৰস্তাৱটো আপুনি প্ৰত্যাহাৰ কৰিবনে আগৰটোতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানি লৈছে এতিয়া আমাৰ পাৰ্লিয়ামেণ্ট আপোনালোকে খৰন্তীয়া কৰিছে নেকি ঠিক আছে গতিকে মই ভাবোঁ মোৰটোৰ এটা এক্সপ্লেনেশ্যন দিব নেকি মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলেই ছাৰ কিন্তু মই এতিয়া প্ৰভাইডেড ছাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেইখিনি এক্সপ্লেনেশ্যন দিলে তাৰ ওপৰত মই নকওঁ মই দুখৰে কথা এটা কৈছোঁ ছাৰ তেখেতৰ মোৰ এনেকুৱা লাগিলে ছাৰ মোৰ ভুলো হ'ব পাৰে